হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দি উঠিছে ইতিমধ্যে আৰু ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকৰ অলৰেডি এটা নটিচ আহিছে। মই অলৰেডি দিছিলোঁ তোমালোকক যে তোমালোকে প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব, মানে চামত পৰ্টেলত গৈ পেলাই প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব। তোমালোকৰ যি আগন্তুক এডমিশ্যন আছে, ডিগ্ৰী যোনটো এডমিশ্যন আছে, সেই ডিগ্ৰী এডমিশ্যনৰ কাৰণে। এতিয়া কথাটো হ'ল যে এডমিশ্যন লোৱাৰ আগতে আমি এটা কথা জানিব লাগিব। তোমালোকে হয়তো নটিচত এটা কথা লক্ষ্য কৰিছা যে তাতে দিয়া আছে আমাৰ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম। তো সেই 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো কি হয়, তাৰ ভিতৰত কি আছে, সেইখিনি কথা আমি জানি ল'লে আগন্তুক আমাৰ যি ডিগ্ৰী কোৰ্চ আমি কৰিবলৈ গৈ আছোঁ তাত কিছুমান সুবিধা হ'ব। আমি কোৰ্চটো আগৰ পৰা জানিলে আমাৰ তাত ছাবজেক্ট চিলেকশ্যনে হওক বা আগন্তুক যি আছে আৰু গোটেইখিনি কথা আমাৰ কাৰণে সুবিধা হ'ব। আজিৰ ভিডিঅ'ত সেইখিনিয়ে ডিছকাছ কৰিব ওলাইছোঁ যে 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো কি হয়, তাত কি আছে, তাত কি সুবিধা আছে, সেই গোটেইখিনি কথা ডিছকাছ কৰিম। তেন্তে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আমাৰ যোনটো 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম আছে সেইটোক আমি চমুকৈ FYUGP বুলি কওঁ। বহু ক্ষেত্ৰত তোমালোকে দেখিবা কেপিটেলত FYUGP লিখা থাকে। এতিয়া ছিষ্টেমটোলৈ আহোঁ। তো ছিষ্টেমটো এনেকুৱা যে আগতে এনেকুৱা আছিলে যে তোমালোকৰ 3 বছৰীয়া আছিল গ্ৰেজুৱেশ্যনটো। হয়তো আগতে জানাই তোমালোকে হয়তো যে আগতে গ্ৰেজুৱেশ্যনটো 3 বছৰ আছিলে, কিন্তু বৰ্তমান সেইটো 4 বছৰ কৰা হৈছে। 4 বছৰ কৰা হৈছে আৰু 4 বছৰ কৰাৰ লগে লগে কিছুমান সুবিধা ইয়াত আহি পৰিছে। সুবিধা মানে কি চোৱা, তুমি যদি 1 বছৰ ভাবিছা যে তোমালোকে গ্ৰেজুৱেশ্যন কৰিবা, 1 বছৰ কৰিবা, তো 1 বছৰ কৰি শেষ হোৱাৰ পিছতো তোমালোকক এখন চাৰ্টিফিকেট দিয়া হ'ব। আৰু সেই কোৰ্চটোৰ নাম হৈছে, মানে 1 বছৰ কৰাৰ পিছত তোমালোকৰ সেইটো নাম কি হ'ব, যে চাৰ্টিফিকেট। সেইটো চাৰ্টিফিকেট কোৰ্চ হ'ব। সেইটো তোমালোকে যে 1 বছৰ কৰি পেলাই এনেকুৱা হয় যে আগতে যে কোনোবাই যদি ডিগ্ৰী আধাতে বাদ দিছে, তেওঁলোকৰ ডিগ্ৰী নাই, একো নাই, তেওঁলোকে না চাৰ্টিফিকেট পাব না একো নাম পাব। এতিয়া বৰ্তমান কি হৈছে, তোমালোকে বোলে মই আধাতে এৰি দিম, ডিগ্ৰী 1 বছৰ কৰি পেলাই এৰি দিম, তেতিয়া তোমালোকে কি হ'ব, সেইটো তোমালোকৰ চাৰ্টিফিকেট কোৰ্চ হ'ব। নেক্সট আমি যদি চাওঁ বোলে 2 বছৰ কৰিম, মই ডিগ্ৰী কোৰ্চটো মই 2 বছৰ কৰিম, তো 2 বছৰ কৰিলে তোমালোকে এখন পাবা ডিপ্ল'মা। মানে 2 বছৰ কৰাৰ লগে লগে তোমালোকে এখন ডিপ্ল'মা চাৰ্টিফিকেট পাবা। বোলে মই 3 বছৰ কৰিম, 3 বছৰ কৰিলে তোমালোকে ডিগ্ৰী পাবা। ডিগ্ৰী তোমালোকক কি বুলি কোৱা হ'ব, যে তোমালোকে ডিগ্ৰী কৰিলা। আৰু বোলে মই 4 বছৰ কৰিম, 4 বছৰ কি হ'লে কি হ'ব, তোমালোকে অনাৰ্ছ বা ৰিচাৰ্চ বুলি কোৱা হয়। 4 বছৰ কৰাৰ লগে লগে তোমালোকে অনাৰ্ছ বুলি কোৱা হ'ব আৰু ৰিচাৰ্চ বুলি কোৱা হ'ব। মানে তোমালোকে ৰিচাৰ্চ কৰিবলৈ সুবিধা পাবা। সেইখিনি সুবিধাখিনি ডিছকাছ কৰিম। তো এতিয়া আমি গম পালোঁ যে 4 বছৰ 4টা নাম দিয়া হৈছে। এতিয়া আমি চাম ইয়াৰ সুবিধা কি আছে। প্ৰথমটো হৈছে যে স্কিল বেছড লাৰ্ণিং। ইয়াতে বিভিন্ন কোৰ্চ আছে য'ত তোমালোকে স্কিল শিকিব পাৰিবা। আগৰ দৰে অকল ইয়াতে জাষ্ট ধৰা পাঠভিত্তিক অকল আছে, পাঠভিত্তিক ছাবজেক্টটো আছে, সেইটো মানা কৰা নাই, কিন্তু তোমালোকে ইয়াতে বহুতো VC AAC তো এনেকুৱা বিভিন্ন ছাবজেক্ট আছে য'ত তোমালোকৰ স্কিল বেছড লাৰ্ণিং বেছিকৈ শিকোৱা হয়। হাতে কামে শিক্ষা তেনেকুৱা হয়, বা আমাৰ জব ৰিলেটেড আমি বস্তু কিছুমান কোৰ্চ আমি ইয়াতে কৰিব পাৰোঁ। হ'ল ছেকেণ্ডটো চাবা তোমালোকে ক্ৰেডিট ছিষ্টেম। সেইটো এটা বহুত ভাল এটা বস্তু দিছে, ক্ৰেডিট ছিষ্টেম। তো ক্ৰেডিট ছিষ্টেমত কি হ'ব, তোমালোকৰ ধৰা 1 বছৰ কৰিলা, হৈ গ'ল। 1 বছৰ ভাবিলা যে মই 1 বছৰ কৰি পেলাই এৰি দিম, ক্ৰেডিট ছিষ্টেম তোমাৰ কি হ'ল, তেতিয়া তোমালোকে কি পালা, চাৰ্টিফিকেট পালা এখন। 1 বছৰ কৰাৰ পিছত তোমালোকে কি পালা, চাৰ্টিফিকেট পালা। তো 1 বছৰ কৰাৰ পিছত তোমালোকৰ কি হ'ব, এটা নম্বৰ, কিমান নম্বৰ হয় সেইটো মই ভালকৈ মানে এতিয়া নকওঁ। তো এটা নম্বৰ যোনটো পাবা, ধৰা 1 বছৰ কৰিলা, 1 বছৰত তোমালোকে ধৰা যিমান নম্বৰ পালা আৰু 1 বছৰত যিমান নম্বৰ পালা, ধৰিলা তোমালোকে 1 বছৰত কি কৰিলা, পঢ়ি পেলাই 100 মাৰ্কছ পালা ধৰি লোৱা। সেই 100 মাৰ্কছটো ক'ত থাকিব, জমা থাকিব। সেইটো ক'ত থাকিব তোমালোকৰ, তো একাডেমিক বেংক অফ ক্ৰেডিটত জমা হ'ব। তো সেইটো তোমালোকৰ নামত এটা মানে ক্ৰেডিট বেংক থাকিব ডিজি লকাৰত। তাত তোমালোকৰ কি হ'ব, এইবিলাক ধৰা 1 বছৰত 100 পালা, 2 বছৰত 200 পালা, তো সেই ক্ৰেডিটবিলাক জমা হ'ব। ইয়াৰ কি হ'ব, ইয়াৰ ফলত কি হ'ব, তোমালোকে ভাবিলা যে মই 1 বছৰ কৰিলোঁ, ডিগ্ৰীটো 1 বছৰ কৰিলোঁ, 1 বছৰ কৰি বাদ দিলোঁ। এতিয়া ধৰিলা তোমালোকে 1 বছৰ পঢ়ি পেলাই আৰু 1 বছৰ তোমালোকে বেলেগ কিবা ধৰা জবৰ কাৰণে প্ৰিপেয়াৰ কৰিলা বা বেলেগ কিবা কৰিলা। এতিয়া ধৰিলা কিছু সময় পিছত তোমালোকে ভাবিলা যে মই আকৌ কণ্টিনিউ কৰিম, ডিগ্ৰীটো 1 বছৰ মই পঢ়িলোঁ, মানে ধৰা তোমালোকে জব প্ৰিপেয়াৰ কৰিলা, তাৰপিছত মন গ'ল যে মই আকৌ ডিগ্ৰীটো কৰিম। তেতিয়া তোমালোকে আকৌ ৰিটাৰ্ণ ডিগ্ৰী কৰিব পাৰিবা, কাৰণ তোমালোকৰ তাততো বেংকত সেইবিলাক মাৰ্কছটো জমা হৈ আছে। আকৌ যেতিয়া কণ্টিনিউ কৰিবা, সেই মাৰ্কছটো চাই পেলাই তোমালোকক এডমিশ্যন দিয়া হ'ব, আৰু সেই মাৰ্কছৰ যোগেদি তোমালোকে কি কৰিবা, মাৰ্কছটো ইনক্ৰিজ কৰাৰ লগে লগে তোমালোকৰ ডিগ্ৰীও কমপ্লিট হৈ গৈ থাকিব। তো নেক্সট যেতিয়া তোমালোকে আকৌ ডিগ্ৰীত এডমিশ্যন ল'বা, তাত আকৌ তোমালোকৰ
ABC একাউণ্টত জমা হ'ব। তো এনেদৰে তোমালোকৰ যদি মাজত গেপো পৰি যায় তোমালোকৰ কোনো প্ৰব্লেম নহয়। নেক্সট যদি চাওঁ আমাৰ ফ্লেক্সিবিলিটি টু চুজ ছাবজেক্টছ। এতিয়া তোমালোকৰ আগত কি হৈছিলে যে আমি কমাৰ্চ ধৰা যেতিয়া তোমালোকে ধৰা আৰ্টছ হওক কমাৰ্চ হওক বা ছায়েন্স হওক ছাবজেক্টবিলাক ছেম আছিলে হয়নে? আৰ্টছত পঢ়িলে এইখিনি পাৰ্টিকুলাৰ ছাবজেক্ট ল'ব পাৰিবা, কমাৰ্চত পঢ়িলে পাৰ্টিকুলাৰ বা ছায়েন্সত পঢ়িলে পাৰ্টিকুলাৰ। আজিকালি কি হৈছে তোমালোকে যিকোনো ছাবজেক্ট চুজ কৰিব পাৰিবা। মানে এই চিষ্টেমটোত কি হ'ব তোমালোকে যিকোনো ছাবজেক্ট চুজ কৰিব পাৰা। বোলে মই ছায়েন্সৰ হৈ পেলাই মই পলিটিকেল চায়েন্স পঢ়িব বিচাৰোঁ বা মই আৰ্টছৰ হৈ পেলাই মই ফিজিক্স পঢ়িব বিচাৰোঁ। তো এনেকুৱা বিভিন্ন ভেৰাইটি অফ ছাবজেক্ট তাত আছে যিবিলাক তোমালোকে নিজে চুজ কৰিব পাৰিবা। কোনো ধৰণৰ বাধ্যবাধকতা নাই যে ইয়াতে তোমালোকে আৰ্টছৰ ছাবজেক্টটো ল'ব লাগিব, ছায়েন্সৰ ল'ব লাগিব, কমাৰ্চৰ ল'ব লাগিব, কোনো ধৰণৰ বাধ্যবাধকতা নাই। তোমালোকে নিজে যি মন যায় তোমালোকে এতিয়া ছাবজেক্ট ল'ব পাৰা। আৰু নেক্সট প্ৰফিটটো হৈছে ৰিচাৰ্চ অপৰচুনিটিজ ইন দ্য 4th year। এতিয়া 4 বছৰ যোনটো আমি কৈছিলোঁ যে 3 বছৰত আমি ডিগ্ৰী লাভ কৰিলোঁ, 4 বছৰ আমাৰ কি আছে ৰিচাৰ্চ পেপাৰৰ কথা আহিব। তো ৰিচাৰ্চৰ প্ৰফিটটো কি হৈছে তোমালোকে যোনটো ৰিচাৰ্চ পেপাৰ পাবা তাত তোমালোকে ৰিচাৰ্চ কৰিব পাৰিবা, বিভিন্ন ছাবজেক্ট তোমালোকক দিয়া হ'ব তাৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰিবা। আৰু সেই ৰিচাৰ্চ পেপাৰখনে তোমালোকে সহায় কৰিব PhD কৰিবলৈ। PhD তোমালোকে হয়তো জানাই যে বিভিন্ন ৰিচাৰ্চ কৰিব দৰকাৰ হয় আৰু তাৰ আগতে আমাৰ ৰিচাৰ্চ পেপাৰখিনি আমাক কি কৰিব সেই PhD কৰিবলৈ সহায় কৰিব বা বিভিন্ন দিশত আমাৰ সেই ৰিচাৰ্চ পেপাৰখিনিয়ে সহায় কৰিব। তো এইখিনি আছিলে আমাৰ যোনটো 4th year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম সেইখিনি বিষয়ে মই থুলমূলকৈ ক'লোঁ। আৰু বিভিন্ন কথা ইয়াত জানিবলগীয়া আছে। তোমালোকে যেতিয়া এডমিশ্যন ল'বা তোমালোকে বিভিন্ন কথা তাতে গম পাবা। তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে এইটো এপত চাব পাৰে। ৰিজাল্টটো পাবলৈ মই ডেছক্ৰিপশ্যনৰ এটা এপৰ লিংক দিছোঁ, আছাম বোৰ্ড ৰিজাল্ট 2026ৰ। তো তোমালোকে সেই লিংকটোত গৈ পেলাই এপটো ডাউনলোড কৰিব পাৰা। গৈ পেলাই তোমালোকে 5 ষ্টাৰ দিব পাৰা আৰু ডাউনলোডতে কমেণ্টত লিখিব পাৰা আছাম বোৰ্ড ৰিজাল্ট 2026 পাৰা। তাতে তোমালোকে প্ৰথম ডাউনলোড কৰিব লাগিব, তাৰপিছত তোমালোকে লগ ইন কৰিব লাগিব। তো তোমালোকে তাতে দেখিবা তো ইয়াতে দেখিবা ওপৰত লিখা আছে 10th ৰিজাল্ট 2026 যোনটো অলৰেডি দি গ'ল আৰু আমাক লাগিব 12th ৰিজাল্ট 2026। তাত ক্লিক কৰিবা। তো ইয়াতে দেখাব চেক ৰিজাল্ট নাও। তো চেক ৰিজাল্ট নাওত এতিয়া ক্লিক কৰি লাভ নাই, যেতিয়া ৰিজাল্ট পাব্লিছ হ'ব তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিবা আৰু তাতে তোমালোকৰ ৰোল আৰু নম্বৰ দি পেলাই তোমালোকে ৰিজাল্টটো সোনকালে চেক কৰিব পাৰিবা। তো মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ, তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰিব পাৰা।